গোলাপগঞ্জৰ বড় চৰাইখোলাত জলজীৱনত অতি লেহেমীয়া কাম কৰাৰ ফলত খোৱাপানীৰ পৰা বঞ্চিত। গোলাপগঞ্জত জল জীৱন আঁচনিৰ কাম কাজে হতাশ কৰিছে ৰাইজক। অতি সোনকালে কাম সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ। গোলাপগঞ্জৰ বড় চৰাইখোলা গাঁৱত নতুনকৈ নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ কাম কাজত ব্যাপক অনিয়মৰ সংঘটিত হৈছে। নিম্নমানৰ কাম কৰি আবণ্টন পোৱা ধন আত্মসাৎ ঠিকাদাৰৰ বিৰুদ্ধে চৰাইখোলা গাঁৱৰ জল জীৱন আঁচনিখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ ৰাইজক অন্ধকাৰত ৰাখি নিম্নমানৰ কাম কৰি আহিছে। ইয়াৰ পৰা 4 বছৰ পাৰ হৈ গ'ল, এতিয়াও পাইপৰ কাম আৰম্ভ কৰা নাই, যাৰ ফলত খোৱাপানীৰ পৰা বঞ্চিত হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ। অতি সোনকালে কাম কৰাৰ বাবে স্থানীয় ৰাইজে জনস্বাস্থ্য কাৰিকৰী অভিযান্ত্ৰিক বিভাগক ধুবুৰী সংমণ্ডল উপযুক্ত তদন্তৰ দাবী জনাইছে আৰু লগতে আঁচনিখনত পানী যোগান নিয়মীয়া কৰাৰ দাবী জনাই স্থানীয় গোৱা ৰাইজে। গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইটো ৱাটাৰ চাপ্লাইৰ পিছত বহুত জায়গাতে কাম শুরু করেছে, সেইবিলাকৰ পানী খাই আছে। আর এইটো 3 বছর হৈ গল, এতিয়া কামে ফিনিশিং হওয়া নাই। ইয়াৰ বাবে দোষী কোন? হ্যাঁ, কাক দোষারোপ করব? এইটো কন্ট্রাক্টরে জানে, আমি কি জানো। আমি তো পাবলিক। ইফালে ইফালে গেলে আমার ঘরটো ওচৰত আছে, কত অতর ওয়াটার সাপ্লাইটো কেতিয়া পানী দিব। বাকি পানী হৈ গল, বাকি বিলাকৰ মোৰ এতিয়া কামে হোৱা নাই। বাকি বিলাকৰ ইফালে ইফালে কাম হৈ গৈছে। 1 বছর পিছত এইটোৰ পিছত কাম শুরু হয়েছে। এইবিলাকৰ পানী খাই আছে। মই আলহীৰ ঘৰত যাই কিনে এই ওয়াটার সাপ্লাইৰ পানী খাই আছো বেলেগ জায়গাত। আর আমার ওচৰতো 3 বছর হৈ গল, এতিয়া কামেই হোৱা নাই। 3 বছর ধৰি আমি এইটো মাটি দিছো। সরকারে কৈছে যে এইটো কাম ফটাফট হব। কন্ট্রাক্টরের কোনো খবর নেই। কন্ট্রাক্টর একদিন এসে তার 2 দিনে নাই ইমান দেখা। তাই এইটো আমি মাটি দিছো, এইটো কামটো তাড়াতাড়ি ফিনিশিং কৰিব লাগে। বেলেগ বেলেগ তো বহুত জায়গা ফিনিশিং হ্যান্ড নম্বৰ হৈ গৈছে। আমার এইটো ইমান টাইম লাগে, এতিয়ালৈকে হ্যান্ড নম্বৰ হোৱা নাই। বহুত মানুহ কৈ আছে যে হ্যান্ড নম্বৰ কেতিয়া হ'ব, পানী আমাকে কেতিয়া দিব। পানী প্ৰয়োজন কিমান এই অঞ্চলত? প্রয়োজন বহুত মানুহ কমপ্লেইন কৰি আছে না, পানী চাই আছে। আমি কামটো এনে পেলাই ৰাখিছে, কামটো এতিয়ালৈকে হ্যান্ড নম্বৰ দিয়া নাই। চৰকাৰক কি আবেদন জনাব? চৰকাৰৰ কাছে মই অনুৰোধ জনাও যে মই এইটো কাম তাড়াতাড়ি হ্যান্ড নম্বৰ দিবলৈ অনুৰোধ জনালো। ইয়াত আমাৰ পপুলেশ্যন হৈছে 5000 মান পপুলেশ্যন। আৰু ঘৰত হলে মোটামুটি ধরো 300-350 মান ঘর আছে, কিন্তু ইয়ার পানীটো খাওয়ার উপযোগী নহয়। এইটো আমার আইরন পানী হয় সেইখন এলেকার। আমি এইটো কাম আজি 3 বছর ধরে কাম চলি আছে, কিন্তু আজি পর্যন্ত হওয়া নাই। আৰু বেলেগত আমি চাইছো যে বেলেগৰ পানীবিলাক দি আছে, কিন্তু আমাৰ এইটোতে পানী দিয়ে নাই। আমাৰ কন্ট্রাক্টর হৈছে হেমেন ডেকা। আজি আমি খালি ঘরটো বনাইছে আৰু এই টেংকি বিলাক বনাই আছে। ল'ৰা ছোৱালীক বহুতেই আহে, কিন্তু কেতিয়া যে পৰি যাব কি হ'ব সেইটোৱে আমি গম পোৱা নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো যাতে অতি সোনকালে আমাৰ ইয়াৰ সমস্যাখন দূৰ কৰে। আৰু আজি পাইপলাইনটো দিয়া নাই, ঘৰে ঘৰে প্ৰতিটো ঘৰতে টেপ বহাব কৈছে, আজি পৰ্যন্ত পানীৰ লাইনটোৱে দিয়ে নাই। এই গাঁওখনৰ নাম কি আছিলে? এইখন গাঁওখনৰ নাম বড় চৰাইখোলা।